আচলতে আজি 40 বছৰীয়া এটা ৰানিং শেষ হৈ পেলাই যোৱা মই 31 মাৰ্চত বিদায় হ'লোঁ। আজি বিদ্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিক বিদায় সম্বৰ্ধনা অনুষ্ঠান পাতিছিলে, ইয়াত অংশগ্ৰহণ কৰিব আহিলোঁ। কিন্তু আজি সঁচাকৈ ইমান বছৰ পাৰ হ'ল মোৰ অনুভৱ হোৱা নাছিল। কাৰণ ল'ৰা ছোৱালীৰ মুখ চাই যে মই কি আউটপুট দিব পাৰিলোঁ বা মই ল'ৰা ছোৱালীক কিমান দিব পাৰিলোঁ, সদায় সেইটো উৎসুকতা থাকে। সেই উৎসুকতাত থাকোঁতেই সময় পাৰ হোৱা অনুভৱ নকৰিল। শেষ পৰ্যায়ত মই দেখিলোঁ চৰকাৰৰ পৰা মোক যেতিয়া চিঠি আহিল যে আপুনি 2 মাহ আগত 31 তাৰিখে ৰিটায়াৰ হ'ব মাৰ্চত, তেতিয়াই মই ভাগি পৰিলোঁ আৰু অনুভৱ কৰিলোঁ যে মই সঁচাকৈ স্কুলৰ পৰা কৰি যাব। সেই আঁতৰা পৰ্যায়ত অশেষ কষ্ট হৈছিল মোৰ। যিদিনাখন মই চাৰ্জ দি পেলাই বিদ্যালয় এৰি জন্মলগ্নৰ পৰা আছিলোঁ, সেই জন্মলগ্নৰ পৰা থকাৰ হেতুকে বিদ্যালয়খন এৰিব নোৱাৰিলোঁ। শেষ পৰ্যায়ত বিদ্যালয়ত সকলোৰে কান্দোন ওলাল। ময়ো বিদ্যালয়ত সেৱা কৰি ঘৰ মুৱা হ'লোঁ। গতিকে মই ভাবোঁ পিছৰ পৰ্যায়ত যাতে বিদ্যালয়খন সুন্দৰভাৱে পৰিচালিত হওক, ভালকৈ চলক, ভাল আউটপুট ওলাক, ভাল কোৱালিটি ল'ৰা ছোৱালী ওলাক, সেইটো কামনা কৰিলোঁ। আৰু লগতে বিদ্যালয়খনক মই যিকোনো সময়ত সহযোগ কৰি যাম, সেইটো কোনো কম্প্ৰমাইজ নকৰোঁ বুলি মই নিজেই দৃঢ়। ইমান সময়ত এই বিদ্যালয়ত আপুনি শিক্ষকতা মই 25/5/1985 চনত জইন কৰিছিলোঁ এইখন বিদ্যালয়ত, আৰু 31/3/2025 অৱসৰ ল'লোঁ। কিনো ক'ম আৰু মানে দুখটো লাগিছে বাৰু, হ'লেও দুখ কৰিলেও নহ'ব হয় নহয়। এতিয়া 60 বছৰ উকলি গ'লেতো সেইটো হ'বই গভৰ্ণমেণ্টৰ ফালৰ পৰা আহিলে। কিন্তু এয়া কি এতিয়াও 8:30 ভাত হ'লনে আৰু 12:30 চাহ দিয়া, এইটো আছে এতিয়ালৈকেও। মানে 8:30 ভাত খাই পেলাই একদম 8:30 ওলাবই, মানে সেইটোৱে এতিয়াও মানে আছে আৰু এইটো এৰাব পৰা নাই। মানে 12টাত ভাত খাম বুলি ক'লে নহ'ব, 8:30 ভাত লাগিবই আৰু 12:30 চাহ লাগিবই। এইটো দুখো লাগিছে, সুখো লাগিছে। একো নাই, কিমান দিন কৰ্মও কৰি থাকিব হয়নে নহয়। ইয়াৰ পিছৰ পৰা আৰু নিজৰ সমাজখনলৈ অকণমান আগুৱাই যাওক, নিজৰ ল'ৰা ছোৱালীৰ প্ৰতিও লক্ষ্য ৰাখক। ইমান নিজৰ ল'ৰা ছোৱালী চাবই পৰা নাই, সেইটোৱে আৰু মোৰ ক'বলগীয়া একো নাই। বৰজানী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিলে আমাৰ মোহন কুমাৰ শৰ্মা ডাঙৰীয়া। তেখেতে এইখন বিদ্যালয়ত 1985 চনত যোগদান কৰিছিলে আৰু 2025 চনৰ 31 মাৰ্চ তাৰিখে তেখেতে এইখন বিদ্যালয়ৰ পৰা অৱসৰ ল'লে। আৰু তেখেতৰ সুদীৰ্ঘ 39 বছৰ কাল তেখেতে ইয়াতে কাৰ্যনিৰ্বাহ কৰিলে। আৰু তেখেতে যি সুখ্যাতিৰে এই বিদ্যালয়ৰ পৰা যিমানখিনি ছাত্ৰ ছাত্ৰীক মানৱ সম্পদ হিচাপে গঢ়ি তুলিলে, আচলতে এইটো খুব অকৃত্ৰিম। আচলতে তেখেতৰ যি এটা নীতি আদৰ্শ, তেখেতৰ যি অমায়িক স্বভাৱ চৰিত্ৰ বা তেখেতৰ বিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত যিখিনি তেখেতৰ মই পালোঁ, আচলতে হিচাপ নিকাচৰ পৰা আদি কৰি আচলতে খুব শৃংখলাবদ্ধভাৱে মানুহজনে ৰাখে, কোনো ধৰণৰ খামখেয়ালি নাই। আৰু বিদ্যালয়ত যেনেকৈ আচলতে শিক্ষক শিক্ষয়িত্ৰীক গঢ় দিব লাগে বা ছাত্ৰ ছাত্ৰীক যেনেকৈ গঢ় দিব লাগে, তেখেতে আটাইখিনি কাম সুপৰিকল্পিতভাৱে কৰি নি আজি তেখেতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। মই আশা ৰাখিছোঁ আজি মোহন শৰ্মাই অৱসৰ গ্ৰহণ কৰাৰ পিছতে এইখন বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৈছে মই দায়িত্ব অৰ্পণ কৰিছোঁ। তেখেত হৈছে ডালিম কুৰ্মী ডাঙৰীয়া। তেখেতৰ পিছতে জ্যেষ্ঠ শিক্ষক হিচাপে তেখেতে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে। মই আশা ৰাখিছোঁ মোহন শৰ্মা ডাঙৰীয়াই যিদৰে ডিষ্ট্ৰিক্টৰ পৰা ষ্টেটৰ পৰা কৃতি শিক্ষক হিচাপে বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছে, যে তেখেতৰ পিছৰ যি চাম আছে, যে বৰ্তমানৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ডালিম কুৰ্মী ডাঙৰীয়াৰ লগতে যিখিনি সহকাৰী শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আছে, তেখেতৰ আদৰ্শক শিৰগত কৰি আগবাঢ়ি যায় এই বিদ্যালয়খনৰ যি নীতি আদৰ্শ, এই বিদ্যালয়খনৰ যি কৰ্মৰাজি আগবঢ়াই নিলে আমি নথৈ আনন্দিত হ'ম। মোহন শৰ্মাদেৱৰ বিদায় সভা, তেওঁ আচলতে মোৰ খুৰা হয়, নিজৰ খুৰা। তেওঁ যি ধৰণে ঘৰৰ কাম কাজ এৰি বিদ্যালয়খনলৈ যি সময় দিছিলে, সুদীৰ্ঘ 40 বছৰ ধৰি যি সময় দিছিলে, সেই সময় দিয়াৰ পিছত তেওঁ যি কীৰ্তিত্ব অৰ্জন কৰিছে আজি, সেই কীৰ্তিত্ব
যি শলাগ আমি পাইছোঁ সেই বিষয়ত আমি পৰিয়ালবৰ্গৰ হৈ মই খুবেই গৌৰৱান্বিত হৈছোঁ। ধন্যবাদ।